অসম আন্দোলনৰ শ্বহীদসকলৰ সোঁৱৰণত আমাৰ চৰকাৰে এটা বিশাল শ্বহীদ স্মাৰক বনাবলৈ সিদ্ধান্ত লৈছিলে। যোৱা 5টা বছৰ ইয়াৰ নিৰ্মাণ কাৰ্য চলি আছিলে। 10 ডিচেম্বৰ তাৰিখে আমি এই শ্বহীদ স্মাৰকটো উদ্বোধন কৰিম। ইয়াতে আপোনালোকে দেখিছে যে এটা খুব ধুনীয়া টম্ব আছে। তাতে সকলো সময়তে শিখা জ্বলি থাকিব। ইয়াতে আমি মাল্যাৰ্পণ কৰিব পাৰিম। ভিতৰত শ্বহীদসকলৰ ফটোগ্ৰাফি থাকিব, প্ৰেয়াৰ ৰুম থাকিব আৰু চাৰিওফালে আমি ইয়াক এটা চাইকেলৰ যিসকলে ৰাতিপুৱা চাইকেল চলাব খোজে তাৰ কাৰণে এটা গোটেইটোত চাইকেল ট্ৰেক বনাইছোঁ, যাতে ৰাতিপুৱা চাইকেল চলাব পাৰে। সাউণ্ড এণ্ড লাইট শ্ব' হ'ব, গেলাৰীত বহি চাব পাৰিব আৰু 500 মানুহে সভা কৰিব পৰা ইয়াত এটা অডিটৰিয়াম থাকিব, ফুড কোৰ্ট থাকিব আৰু লাইট এণ্ড চাউণ্ডটোৰ জৰিয়তে, লাইট এণ্ড চাউণ্ড শ্ব'ৰ জৰিয়তে অসম আন্দোলন আৰু অসমৰ বুৰঞ্জী সম্পৰ্কে ইয়াত আমি বৰ্ণনা কৰিম। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আহি, ইভেন ডাঙৰ মানুহেও আহি এই গোটেই লাইট এণ্ড চাউণ্ড শ্ব'টো উপভোগ কৰিব পাৰিব। 10 তাৰিখে এই শ্বহীদ স্মাৰক আমি উদ্বোধন কৰিম আৰু সিদিনাখনেই সমগ্ৰ অসমতে এই অনুষ্ঠানটো লাইভ টেলিকাষ্ট হ'ব। অসমৰ বিভিন্ন স্থানত শ্বহীদ প্ৰণামো তোমাক গীতটি আমাৰ যুৱক যুৱতীসকলে পৰিৱেশন কৰিব আৰু আমি এটা খুব গাম্ভীৰ্যমূলকভাৱে এই শ্বহীদ স্মাৰকটো উদ্বোধন কৰাৰ বাবে আমি চেষ্টা কৰিম 10 ডিচেম্বৰ। অসম আন্দোলনৰ শ্বহীদসকলৰ সোঁৱৰণত আমাৰ চৰকাৰে এটা বিশাল শ্বহীদ স্মাৰক বনাবলৈ সিদ্ধান্ত লৈছিলে। যোৱা 5টা বছৰ ইয়াৰ নিৰ্মাণ কাৰ্য চলি আছিলে। 10 ডিচেম্বৰ তাৰিখে আমি এই শ্বহীদ স্মাৰকটো উদ্বোধন কৰিম। ইয়াতে আপোনালোকে দেখিছে যে এটা খুব ধুনীয়া টম্ব আছে। তাতে সকলো সময়তে শিখা জ্বলি থাকিব। ইয়াতে আমি মাল্যাৰ্পণ কৰিব পাৰিম। ভিতৰত শ্বহীদসকলৰ ফটোগ্ৰাফি থাকিব, প্ৰেয়াৰ ৰুম থাকিব আৰু চাৰিওফালে আমি ইয়াক এটা চাইকেলৰ যিসকলে ৰাতিপুৱা চাইকেল চলাব খোজে তাৰ কাৰণে এটা গোটেইটোত চাইকেল ট্ৰেক বনাইছোঁ, যাতে ৰাতিপুৱা চাইকেল চলাব পাৰে। সাউণ্ড এণ্ড লাইট শ্ব' হ'ব, গেলাৰীত বহি চাব পাৰিব আৰু 500 মানুহে সভা কৰিব পৰা ইয়াত এটা অডিটৰিয়াম থাকিব, ফুড কোৰ্ট থাকিব আৰু লাইট এণ্ড চাউণ্ডটোৰ জৰিয়তে, লাইট এণ্ড চাউণ্ড শ্ব'ৰ জৰিয়তে অসম আন্দোলন আৰু অসমৰ বুৰঞ্জী সম্পৰ্কে ইয়াত আমি বৰ্ণনা কৰিম। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আহি, ইভেন ডাঙৰ মানুহেও আহি এই গোটেই লাইট এণ্ড চাউণ্ড শ্ব'টো উপভোগ কৰিব পাৰিব। 10 তাৰিখে এই শ্বহীদ স্মাৰক আমি উদ্বোধন কৰিম আৰু সিদিনাখনেই সমগ্ৰ অসমতে এই অনুষ্ঠানটো লাইভ টেলিকাষ্ট হ'ব। অসমৰ বিভিন্ন স্থানত শ্বহীদ প্ৰণামো তোমাক গীতটি আমাৰ যুৱক যুৱতীসকলে পৰিৱেশন কৰিব আৰু আমি এটা খুব গাম্ভীৰ্যমূলকভাৱে এই শ্বহীদ স্মাৰকটো উদ্বোধন কৰাৰ বাবে আমি চেষ্টা কৰিম 10 ডিচেম্বৰ।